গাইজ, আমাৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালেও আমাৰ গাঁৱৰ পৰিৱেশ চাওকচোন গাইজ, কিমান ধুনীয়া। আৰু মই লগত ছাগলী লৰাই দিবা আহিছোঁ, আৰু এইটো হ'ল আমাৰ ছাগলী আৰু হ'ল এইফালে গৰু, বেলেগৰ গৰুহে, এতিয়া আমাৰ নহয়। পথাৰখন চাওকচোন, আৰু এইফালে হাল বোৱাইছে। কেইদিনমানৰ পিছত কাম কৰি থাকিব লাগিব, ধান ৰোৱা লাগিব। আহি আছে ন ধান ৰোৱাৰ সময়, লগতে আৰাম থাকিব পাই আছে। কেইদিনমানৰ পিছত পথাৰত কাম কৰি থকাহে দেখা পাব। এনেই থাকিবাও বৰিং লাগে, তাৰ কাৰণে লং ভিডিঅ' একটাই বনাই দিম কৰি কিনে বনাই আছোঁ। আৰু ছাগলী পানী পৰি থাকে, তাৰ কাৰণে কাম কৰিবও আলচি লাগে। বতৰটো চাওকচোন, সেয়া হৈ গ'ল ছাগলী লৰাই দিবাৰ কাম। এতিয়া ঘৰত যাম, ৰহা এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক। এৰা দেখা পাইছেনে, বিচনী, হাতী দি বনাবা বিচনী। এইটো ধুনীয়া দেখা পাই আছে ন, মা বনাইছে। পানী চাওকচোন, দাৰাৰ পানী, আৰু গৰু। কিমান যে পানী জমা হৈ আছে। আৰু সেই এইটো চাওকচোন, বহুত পানী পৰি থকাৰ কাৰণে ভৰ্তি হৈ আছে পানী, বহুত ডাঙৰ হৈ আছে পানী। শাক ৰুৱাৰ ছিজন আহিছে। আমি ঘৰত কি কি শাক ৰুইছোঁ ওইটাকে আপোনালোকক দেখুৱাম। গৰু এৰি থৈ না, তাৰ কাৰণে এনেকুৱা তার বান্ধিব লাগে। আমি কি কি শাকৰ খেতি কৰিছোঁ কৈছোঁ নহয়, আপোনালোকক দেখুৱাম বুলি ওইটাই দেখুৱাই আছোঁ। কি কি শাকৰ খেতি কৰিছোঁ আমি ঘৰত। ইটো হ'ল জলকীয়া, কয়ডাল মানে ৰুইছিল জলকীয়া, নাই আৰু ছাগলী খাই খাই অৱস্থা এনেকুৱা কৰি দিল। আৰু এইটো হ'ল মেষ্টা টেঙা। মেষ্টা টেঙাৰো অৱস্থা নাই আৰু, বান্ধলাক ছাগলী খাই থাকে না, তাৰ কাৰণে এনেকুৱা অৱস্থা হৈ গৈছে। আৰু এইটো চাব পাৰে, তিতা কেৰেলা ফুল দি আছে। এটা তিতা কেৰেলা। আর এইটো হল লেচেরা, ফল দি আছে। লেচেরা, তিতা কেৰেলা, আৰু এৰা ইফালে মেষ্টা টেঙা। মেষ্টা টেঙা মোৰ ফেভাৰেট। মেষ্টা টেঙা থাকিলে কিছুই নালাগে মোক, বহুত টেষ্টি। আৰু এইফালে বেঙেনা, সৰু সৰুকে ফুল দি আছে। হল বৰজিংগৰা, ওপৰত উঠি যাই আছে ধুনীয়াকে। আৰু এইটো হল মিঠা লাও, মানে ৰঙালাও। আৰু এইফালে বৰ ফুল দি আছে।
আৰু হেৰা এইফালে কি আছে দেখুৱাই আছোঁ ৰ এয়া কল এইটো একটা আৰু এইটো একটা এইটো কল আপোনালোকে কি কয় এয়া চাব পাৰে ধুনীয়াকৈ ওলাই আছে আৰু এয়া কুচু